নমস্কাৰ আজি এটা সৰু টপিক লৈ আহিলোঁ ইনচুলিন ৰেজিষ্টেন্স আজিকালি খুব শুনিবলৈ পোৱা যায় এই ইনচুলিন ৰেজিষ্টেন্স মানেনো কি আমি যেতিয়া আহাৰ খাওঁ সেই আহাৰটো আমাৰ শৰীৰে গ্লুক'জলৈ কনভাৰ্ট কৰে কাৰ্বহাইড্ৰেটছ যেনেকৈ ৰুটি ভাত এইবিলাক গ্লুক'জ বা ছুগাৰলৈ ব্ৰেকডাউন হয় বা কনভাৰ্ট হয় যিটো আমাৰ শৰীৰত উৰ্জাৰ বাবে লাগে এনাৰ্জিৰ বাবে লাগে এতিয়া যেতিয়া আমি আহাৰ খালোঁ আৰু আমাৰ শৰীৰত সেই ব্লাড গ্লুক'জটো হ'ল মানে আমাৰ আহাৰটো ব্ৰেকডাউন হৈ পেলাই গ্লুক'জলৈ কনভাৰ্ট হ'ল তেতিয়া আমাৰ পেনক্ৰিয়াছ বুলি যিটো অৰ্গেন আছে ই এটা সংকেত পায় যে এতিয়া আমাক ইনচুলিন লাগে ইনচুলিনে কি কৰে এই যে ব্লাডত আমাৰ ৰক্তত যিটো গ্লুক'জ ফৰ্ম হ'ল সেইটো আমাৰ শৰীৰৰ মাছল চেলছত এবজৰ্ব কৰাত সহায় কৰে সেইকাৰণে ইনচুলিন নামৰ হৰম'নটো পেনক্ৰিয়াজে ৰিলিজ কৰে কিন্তু যেতিয়া ই ইনচুলিন হৰম'নটো এক্সেচিভলি চিক্ৰিট হয় এক্সেচিভলি ৰিলিজ হয় কিয়নো যেতিয়া আমাৰ ব্লাড গ্লুক'জ লেভেলটো অনবৰতে বাঢ়ি থাকে ইট কুড বি ডিউ টু ভেৰিয়াছ ৰিজনছ যেনেকৈ আমাৰ ইৰেটিক ফুড হেবিটছ ইৰেগুলাৰ ফুড হেবিটছ যেতিয়া তেতিয়া যি টি খালে স্নেকিং কৰিলে ইটো আহাৰ হজম নহওঁতে আন এটা আহাৰ খাই দিলে তাৰপিছত খুব বহি থকা শাৰীৰিক পৰিশ্ৰম নকৰা তেনেকুৱা অৱস্থাত আৰু খুব ষ্ট্ৰেছ বা কিবা টেনশ্যন থকাৰ অৱস্থাত আমাৰ যি শৰীৰত এই গ্লুক'জ লেভেলটো বাঢ়ি থাকে আৰু এই এক্সেছ গ্লুক'জ লেভেলটো যেতিয়া থাকে সেইটো কম্পেনছেট কৰিবৰ কাৰণে পেনক্ৰিয়াজে এক্সেছ ইনচুলিন চিক্ৰিট কৰি থাকে যিটো নেকি আমাৰ আৰু শৰীৰৰ যি মাছল চেলছ আছে বা ফেট চেলছ আছে বা লিভাৰ চেলছ আছে ই আৰু গ্ৰহণ কৰিব নোখোজে ই ৰেজিষ্ট কৰে তেতিয়া এই বাঢ়া ব্লাড ছুগাৰৰ লগতে ইনচুলিনটো আমাৰ ব্লাড ষ্ট্ৰীমত বাঢ়ি থাকে এইটোকে ইনচুলিন ৰেজিষ্টেন্স বুলি কয় যি নেকি বহুতো আজিৰ যি মেটাবলিক চিণ্ড্ৰোম বা যিবিলাক আজিৰ লাইফষ্টাইল ডিজৰ্ডাৰ্ছ আছে সকলোবোৰ আপোনাৰ ডায়েবেটিছ হ'ল বা ফিমেল ৰিলেটেড যিবিলাক আপোনাৰ ডিজিজেছ আছে যেনে PCOD PCOS হ'ল বা আপোনাৰ ইনফাৰ্টিলিটি কেছেছ তাৰপিছত ডায়েবেটিছ মেলাইটাছ অবেচিটি এই সকলোবিলাকৰে কাৰণ এটা মেজৰ কাৰণ হ'ল ইনচুলিন ৰেজিষ্টেন্স যিটো নেকি খুব সহজভাৱে আমাৰ ডায়েট লাইফষ্টাইল চেঞ্জেছ কৰি পেলাই আমাৰ ডায়েটত চেঞ্জেছ আনি আমাৰ লাইফষ্টাইলত চেঞ্জেছ আনি প্ৰপাৰ এক্সাৰচাইজ ৰেজিম প্ৰপাৰ এক্সাৰচাইজ কৰি পেলাই প্ৰপাৰ এৰ'বিক ষ্ট্ৰেংথ ট্ৰেইনিং আৰু অন্য এক্সাৰচাইজেছ কৰি পেলাই তাৰপিছত আপোনাৰ আয়ুৰ্বেদিক হাৰ্বছ আৰু মেডিচিনছ আছে যি নেকি অকল আমাৰ চিমটমছৰ ওপৰত কাম নকৰে গোটেই আমাৰ ছিষ্টেমটো আমাৰ কমপ্লিট ছিষ্টেম মেটাবলিজমৰ ওপৰত কাম কৰে তেনেধৰণৰ হাৰ্বছ আৰু আয়ুৰ্বেদিক মেডিচিনছৰ দ্বাৰা লগতে ষ্ট্ৰেছ মেনেজমেণ্টৰ কাৰণে য়োগা প্ৰাণায়াম মেডিটেশ্যন এনেকুৱা ধৰণৰ যদি আমি এটা ষ্ট্ৰাকচাৰ্ড প্ৰগ্ৰেম ফ'ল' কৰোঁ তেতিয়া এই ইনচুলিন ৰেজিষ্টেন্সৰ পৰা হাত সাৰিব পৰা যায় আৰু বহুতো বেমাৰৰ পৰা বাচি থাকিব পৰা যায় যদি আপোনালোকে ইনচুলিন ৰেজিষ্টেন্স ইয়াৰ দ্বাৰা হোৱা ৰোগসকলৰ পৰা নিৰাময় পাব বিচাৰে তেতিয়াহ'লে তলত দিয়া নম্বৰটোৰ লগত যোগাযোগ কৰিব মই ডক্টৰ দিতিমণি গোস্বামী প্ৰাণাচাৰা আয়ুৰ্বেদা হেল্থ এণ্ড ৱেলনেছ ৰুক্মিণী নগৰ গুৱাহাটী ধন্যবাদ নমস্কাৰ আজি এটা সৰু টপিক লৈ আহিলোঁ ইনচুলিন ৰেজিষ্টেন্স আজিকালি খুব শুনিবলৈ পোৱা যায় এই ইনচুলিন ৰেজিষ্টেন্স মানেনো কি আমি যেতিয়া আহাৰ খাওঁ সেই আহাৰটো
আমাৰ শৰীৰে গ্লুক'জলৈ কনভাৰ্ট কৰে। কাৰ্বহাইড্ৰেটছ যেনেকৈ ৰুটি ভাত এইবিলাক গ্লুক'জ বা ছুগাৰলৈ ব্ৰেকডাউন হয় বা কনভাৰ্ট হয়, যিটো আমাৰ শৰীৰত উৰ্জাৰ বাবে লাগে, এনাৰ্জিৰ বাবে লাগে। এতিয়া যেতিয়া আমি আহাৰ খালোঁ আৰু আমাৰ শৰীৰত সেই ব্লাড গ্লুক'জটো হ'ল, মানে আমাৰ আহাৰটো ব্ৰেকডাউন হৈ পেলাই গ্লুক'জলৈ কনভাৰ্ট হ'ল, তেতিয়া আমাৰ পেনক্ৰিয়াছ বুলি যিটো অৰ্গেন আছে ই এটা সংকেত পায় যে এতিয়া আমাক ইনচুলিন লাগে। ইনচুলিনে কি কৰে, এই যে ব্লাডত আমাৰ ৰক্তত যিটো গ্লুক'জ ফৰ্ম হ'ল সেইটো আমাৰ শৰীৰৰ মাছল চেলছত এবজৰ্ব কৰাত সহায় কৰে। সেইকাৰণে এই ইনচুলিন নামৰ হৰম'নটো পেনক্ৰিয়াজে ৰিলিজ কৰে। কিন্তু যেতিয়া ই ইনচুলিন হৰম'নটো এক্সেচিভলি চিক্ৰিট হয়, এক্সেচিভলি ৰিলিজ হয়, কিয়নো যেতিয়া আমাৰ ব্লাড গ্লুক'জ লেভেলটো অনবৰতে বাঢ়ি থাকে, ইট কুড বি ডিউ টু ভেৰিয়াছ ৰিজনছ, যেনেকৈ আমাৰ ইৰেটিক ফুড হেবিটছ, ইৰেগুলাৰ ফুড হেবিটছ, যেতিয়া তেতিয়া যি টি খালে, স্নেকিং কৰিলে, ইটো আহাৰ হজম নহওঁতে আন এটা আহাৰ খাই দিলে, তাৰপিছত খুব বহি থকা, শাৰীৰিক পৰিশ্ৰম নকৰা, তেনেকুৱা অৱস্থাত আৰু খুব ষ্ট্ৰেছ বা কিবা টেনশ্যন থকাৰ অৱস্থাত আমাৰ যি শৰীৰত এই গ্লুক'জ লেভেলটো বাঢ়ি থাকে। আৰু এই এক্সেছ গ্লুক'জ লেভেলটো যেতিয়া থাকে, সেইটো কম্পেনছেট কৰিবৰ কাৰণে পেনক্ৰিয়াজে এক্সেছ ইনচুলিন চিক্ৰিট কৰি থাকে, যিটো নেকি আমাৰ আৰু শৰীৰৰ যি মাছল চেলছ আছে বা ফেট চেলছ আছে বা লিভাৰ চেলছ আছে, ই আৰু গ্ৰহণ কৰিব নোখোজে, ই ৰেজিষ্ট কৰে। তেতিয়া এই বাঢ়া ব্লাড ছুগাৰৰ লগতে ইনচুলিনটো আমাৰ ব্লাড ষ্ট্ৰীমত বাঢ়ি থাকে। এইটোকে ইনচুলিন ৰেজিষ্টেঞ্চ বুলি কয়, যি নেকি বহুতো আজিৰ যি মেটাবলিক চিণ্ড্ৰোম বা যিবিলাক আজিৰ লাইফষ্টাইল ডিজৰ্ডাৰ্ছ আছে, সকলোবোৰ আপোনাৰ ডায়েবেটিছ হ'ল বা ফিমেল ৰিলেটেড যিবিলাক আপোনাৰ ডিজিজেছ আছে, যেনে PCOD, PCOS হ'ল বা আপোনাৰ ইনফাৰ্টিলিটি কেছেছ, তাৰপিছত ডায়েবেটিছ মেলাইটাছ, অবেচিটি, এই সকলোবিলাকৰে কাৰণ, এটা মেজৰ কাৰণ হ'ল ইনচুলিন ৰেজিষ্টেঞ্চ, যিটো নেকি খুব সহজভাৱে আমাৰ ডায়েট লাইফষ্টাইল চেঞ্জেছ কৰি পেলাই, আমাৰ ডায়েটত চেঞ্জেছ আনি, আমাৰ লাইফষ্টাইলত চেঞ্জেছ আনি, প্ৰপাৰ এক্সাৰচাইজ ৰেজিম, প্ৰপাৰ এক্সাৰচাইজ কৰি পেলাই, প্ৰপাৰ এৰ'বিক, ষ্ট্ৰেংথ ট্ৰেইনিং আৰু অন্য এক্সাৰচাইজেছ কৰি পেলাই, তাৰপিছত আপোনাৰ আয়ুৰ্বেদিক হাৰ্বছ আৰু মেডিচিনছ আছে, যি নেকি অকল আমাৰ চিমটমছৰ ওপৰত কাম নকৰে, গোটেই আমাৰ ছিষ্টেমটো, আমাৰ কমপ্লিট ছিষ্টেম মেটাবলিজমৰ ওপৰত কাম কৰে, তেনেধৰণৰ হাৰ্বছ আৰু আয়ুৰ্বেদিক মেডিচিনছৰ দ্বাৰা, লগতে ষ্ট্ৰেছ মেনেজমেণ্টৰ কাৰণে য়োগা, প্ৰাণায়াম, মেডিটেশ্যন, এনেকুৱা ধৰণৰ যদি আমি এটা ষ্ট্ৰাকচাৰ্ড প্ৰগ্ৰেম ফ'ল' কৰোঁ, তেতিয়া এই ইনচুলিন ৰেজিষ্টেঞ্চৰ পৰা হাত সাৰিব পৰা যায় আৰু বহুতো বেমাৰৰ পৰা বাচি থাকিব পৰা যায়। যদি আপোনালোকে ইনচুলিন ৰেজিষ্টেঞ্চ, ইয়াৰ দ্বাৰা হোৱা ৰোগসকলৰ পৰা নিৰাময় পাব বিচাৰে, তেতিয়াহ'লে তলত দিয়া নম্বৰটোৰ লগত যোগাযোগ কৰিব। মই ডক্টৰ দিতিমণি গোস্বামী, প্ৰাণাচাৰা আয়ুৰ্বেদা হেল্থ এণ্ড ৱেলনেছ, ৰুক্মিণী নগৰ, গুৱাহাটী। ধন্যবাদ।